এয়া মানুহ আহিলে আহিব চব এইটো দলি একেলগে গৈছে নমস্কাৰ, মই ঋতুপৰ্ণ ভূঞা মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক এক বিশেষ খেতি দেখুৱাবৰ কাৰণে আহি উপস্থিত হৈছোঁহি শদিয়াৰ ঘূৰমৰা অঞ্চলত। আৰু এয়া আপোনালোকে দেখিছে, এয়া হৈছে মই এখন আলুবাৰীত উপস্থিত আছোঁ। আৰু এইবাৰ শদিয়াৰ কেইগৰাকীমান উদ্যমী যুৱকে বা সামাজিক ব্যক্তিয়ে ইয়াক এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। আৰু এতিয়া এই আলুবোৰ দেখিছে ফুল ফুলিছে আৰু ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। আৰু উল্লেখ কৰিব লাগিব যে প্ৰায় 200 বিঘা মাটিত এজন ব্যক্তিয়ে এই খেতি কৰিছে। লগতে বহুকেইজনে এনেদৰে এইবাৰ আলু খেতিৰ এক নতুন যুগৰ সূচনা কৰা পৰিলক্ষিত হৈছে শদিয়াত। মোৰ লগত উপস্থিত আছে, আমি সকলোৱে মৰমতে সুমিজান দা বুলি চিনি পাওঁ, আৰু তেওঁৰ প্ৰকৃত নামটো হৈছে ৰঞ্জীৱ বৰগোহাঁই। আৰু তেওঁৱে সেইগৰাকী ব্যক্তি যি নেকি এই আলু খেতি কৰিছে বুলি মই উল্লেখ কৰিছোঁ। মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম যে এই আলু খেতিৰ চিন্তা আপোনাৰ মনলৈ প্ৰথমে কেনেকৈ আহিল। মানে বহুতক দেখোঁ মানে পূৰা গাড়ী লৈ যায়। হয়, আমাৰ মানুহখিনি তেতিয়া কৰা নাছিলে, হয়, অলপ বাহিৰৰ মানুহবিলাকে কৰিছিলে। হয়, দেখিলোঁ যে আমিও কৰিব পাৰোঁচোন, হয়, আমি কৰিব পাৰোঁ। তেনেকৈ আহিলোঁ, হয়, আহি হাল চাল বালোঁ। প্ৰথম তিল লগালোঁ 150 বিঘামান। তিল লগাৰ পিছত তাৰপিছত আলুলৈ যাবলৈ মেলিলোঁ। তাৰপিছত মানে কৰি যোৱাৰ পিছত সদায় ইণ্টাৰেষ্টটো বেছি বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ পিছত মানে এতিয়া ৰাতি কেনেকৈ শুম মই ক'ব নোৱাৰোঁ। ৰাতিপুৱা আকৌ পাই যাওঁ 5টা বজাত। 5টা বজাত প্ৰায় একদম পূৰা গোটেই মিলাই পানী চানী দিয়া, দৰৱ মৰা, মেডিচিন মৰা, এইবিলাক আমি দিনটো লাগি থাকোঁ। একদম চেহেৰা দেখিছে ওলাই গৈছে। আৰু আপোনাৰ ইয়াত কি কি প্ৰজাতিৰ আলু লগাইছে? চব মানে জলন্ধৰ, পাঞ্জাৱ জলন্ধৰ। আৰু ইয়াৰ সঁচবোৰ ক'ৰ পৰা আনিছে? তাৰপৰা পাঞ্জাৱৰ পৰা আনিছে। আৰু এতিয়া যে আমি যে কৈ থাকোঁ বিহাৰী আলু বা কিবা বিহাৰী আলু বুলি ক'লে আমি ডাঙৰ আলুটো বুজোঁ। এইবাৰ আমি শদিয়াত যদি এনেধৰণৰ কৃষি বিপ্লৱ সূচনা হয়, আমি এটা সময়ত ক'বগৈ অসমীয়া আলু বুলি বাহিৰত প্ৰচাৰ কৰিব পাৰোঁ নিশ্চয়। একদম 100% প্ৰচাৰ কৰিব পাৰে। কাৰণ বিহাৰী সম্প্ৰদায়ৰ লোকে কৰে কাৰণে বা বিহাৰত হয় কাৰণে আমি বিহাৰী আলু বুলি কৈছিলোঁ বা কওঁ তেনেকৈ। কিন্তু আমি অসমীয়া সেই নিদৰ্শনটো লাহে লাহে দেখুৱাবৰ কাৰণে আপোনালোকৰ দৰে যদি কৰা হয় নিশ্চয় মানে সফলতা অৰ্জন কৰিব পাৰি। এতিয়া মোৰ লগতে বহুত নতুন চাম ওলাই আহিলে। কয়টো কিহে পাইছে আপোনাৰ কথা আলু কৰিবলৈ? আপোনাৰতো অভাৱ নাই। মোৰ ওচৰত অভাৱ নহয়, মই তহঁতক আদৰ্শ দেখাইছোঁ। আহি খেতি কৰ। ঘৰত বহি থাকিলে এনেই হেৰি কৰিতো লাভ নাই। এতিয়া মনটো ইমানেই ভাল লাগে, ইয়াত ইমান পলিউশ্যন ফ্ৰী, ইমান ধুনীয়া জেগা, এইটো কষ্ট কৰা যেন অনুভৱেই নহয় মানে। আৰু মোৰ লগতে এতিয়া মানে 20-25 জন সংস্থাপন পাইছে। মই অহাৰ কাৰণে এনেকুৱা ইহঁতে নহয়, বহুত ডেকা ল'ৰা আহি গ'ল। তাইৰ পৰা ল'ৰাখিনি গোটেই আহি গ'ল, চব মানে জনগোষ্ঠীৰ ল'ৰা আহি গ'ল। একদম ধুনীয়া বৰ। এইফালে যিমান যাওঁ এইফালে গোটেই আমাৰ অসমীয়া ল'ৰা, এইফালে অসমীয়া, ক'তো বেলেগখিনি নাই। বিহাৰী মানুহ এই দিকং তৰাণী সেইটো চাইডে বিহাৰী মানুহবিলাক সেইফালে কৰিছে, এইফালে নাই, গোটেই অসমীয়া ল'ৰা। এয়া মানে প্ৰকৃত অৰ্থত আমি ক'বলৈ গ'লে এয়া এক অসমীয়া গীত। এইটো বজাৰ আমাৰ, পথাৰ আমাৰ, আমি চিঞৰি থাকিলে কেৱল নহ'ব, হাতে কামে লাগি দেখুৱালে। আৰু যিহেতু সুমিজান দাই বা ৰঞ্জীৱ দাই কৈছে যে তেওঁৰ লগতে 10-15 জন যুৱকক তেওঁ সংস্থাপন দিছে, লগতে যিসকল আকৰ্ষিত হৈ নিজে কিছুমান আহিছে। আৰু ইয়াত আপোনাৰ ভাগিন বোৱাৰীও জড়িত আছে, জাগুনৰ দলি চেতিয়া। গতিকে মই কথাষাৰ এইকাৰণে উল্লেখ কৰিছোঁ, দলি চেতিয়াও ভিডিঅ' বনাই আপোনালোকে বহুতে হয়তো চাইছে মানে ছ'চিয়েল মিডিয়াত। আৰু এগৰাকী মহিলা হৈও তেওঁ যথেষ্টখিনি কৰিছে। যদি মহিলা আগবাঢ়ি আহিব পাৰিছে, পুৰুষসকলে কিয় নিবনুৱা বুলি বা যুৱকসকলে কিয় নিবনুৱা বুলি হতাশাগ্ৰস্ত হ'ব লাগে, নহয় জানো? আৰু দুজনেই আহিছিলে প্ৰথম, মোৰ মিছেছ আৰু দলিয়ে আলু খেতি কৰিম বুলি। কৰাৰ পিছত মানে কি হ'ল, আমি কেইটা বেছি আগ্ৰহ হ'লোঁ সিহঁতক যে তহঁতি কেঁচাৰ চম্ভাল দুইজনী, আমি আলু খেতি লাগোঁ। দুইটাই ই সেইফালে মথাউৰি এইটো চাইডে পানী দি আছে, আৰু মই ইয়াত এইফালে পানী দি আছোঁ, দুফালে দুজন। ৰাজনৈতিকভাৱে জড়িত, সমান্তৰালভাৱে কৃষি ক্ষেত্ৰৰ লগত জড়িত, লগতে সামাজিক সাংস্কৃতিক শদিয়াৰ যিকোনো ক্ষেত্ৰখনতেই ৰঞ্জীৱ বৰগোহাঁইৰ অৱদান যথেষ্ট মন কৰিবলগীয়া। আৰু সেয়া কেৱল কথাৰে নহয়, আজি আমাৰ এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে 200 বিঘা মাটিত তেওঁ এই আলু খেতি কৰি এক নতুন যুগৰ সূচনা কৰিব বিচাৰিছে। আৰু সুমিজান দা,
আপোনাৰ আগন্তুক যাত্ৰা যিয়েই নহওক শুভ হওক তাৰে কামনা কৰিছোঁ। আপোনাৰ লগতে আৰু এজন আছে, তেওঁৰ লগত চমুকৈ পাতি লওঁ। মই আপোনাৰ পৰা থুলমূলকৈ জানিব বিচাৰিছোঁ, প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমান প্ৰমণ বুঢ়াগোহাঁই। আপোনাৰ শদিয়াৰে হয়, শদিয়া বৰগুৰা ২ নং অসমীয়া বৰগুৰা গাঁৱৰ বাসিন্দা হয় মই। হয়, আৰু এই আলু খেতিটোত কেনেদৰে আগবাঢ়িব লাগে সেই তথ্যটো মই দিব বিচাৰিছোঁ। মানে নৱচামক তেওঁলোকে কিমান দিন কষ্ট কৰিব লাগিব, বা এটা ফাণ্ডিং বা এটা তেওঁলোকে যদি মূলধন হিচাপে ল'ব লাগিব যিকোনো কামত, কিমানটো পুঁজিৰে আৰম্ভ কৰিব পাৰি ধৰক? এনেই ধৰক আপুনি 10 বিঘামান আলু খেতি কৰোঁ ক'লে আপোনাৰ তাতে আলু কঠীয়া 50 বেগমান খাব আৰু মানে মিনিমাম একচুৱেলি আলু কঠীয়া সৰু ডাঙৰ আহেতো, সেইটো কাৰণে তাৰমানে একজেক্ট ক'ব নোৱাৰি। তথাপিও আলু কঠীয়া ৰেটটোৰ ওপৰত ডিপেণ্ড কৰে প্ৰথম। এতিয়া আমি এইবাৰ লগাইছোঁ 10 বিঘাত প্ৰায় আলু 1,20,000 আলু কঠীয়া লাগিছে। তাৰপিছতে সাৰ অন্যান্য হাল বোৱাৰ পৰা আদি কৰি মানে মিনিমাম 2,00,000-3 লাখমান যায় আৰু 10 বিঘামান মাটিত। 10 বিঘা মাটিত তাৰ সেই অনুপাতে আলু ফচলো দিয়ে বাৰু। আৰু সেইটো আপোনাৰ শেষত গৈ লাভটো কিমান টকাৰ হয়গৈ বা কিমান ওলাই গৈ? একচুৱেলি মাৰ্কেটত যদি ৰেট ভাল থাকে তেতিয়াহ'লে ধুনীয়া দাম পায়। আপোনাৰ যদি যোৱা বছৰ 10 বিঘা খেতি কৰি কিনে 9 লাখ টকা পাইছে, মানে পুঁজি লগাই আৰু ঠিক তেনেকুৱা ধৰণৰ কথা আৰু। হয়তো কিছুমানে কম পাইছে, কিছুমানে 6 লাখ টকা পাইছে, তেনেকুৱা ধৰণৰ লোকচানৰ সন্মুখীন নহয়। লোকচানৰ সন্মুখীন নহয়। আপুনি যদি খেতি কৰিছে কৰোঁ বুলি কৰিলে নহ'ব, মানে খেতিটো লাগিলে ক'লে আপুনি একেৰাহে লাগি থাকিব লাগিব খেতিত। মানে ধৰি লওক এতিয়া আলু গছজোপা চাই থাকিব লাগিব যে আলু গছজোপাই কি বিচাৰিছে, ধৰি লওক পানী বিচাৰিছে, কেতিয়াবা দৰৱ বিচাৰিছে, ঠিক তেনেধৰণৰ কথা। বেলেগ খেতি ধৰি লওক এতিয়া আপুনি ধান লগালে, ধান লগাই কিনে আপুনি 2 মাহ 3 মাহ হ'লে কাটিব হ'ল, তেনেকুৱা ধৰণৰ নহয়। তাৰমানে ইয়াত আলুটো এনি টাইম লাগি থাকিব লাগিব। তাৰপিছতে 2 মাহ হৈছে আৰু 2 মাহত খান্দিব পাৰে একচুৱেলি নৰ্মেলি। কিছুমানেতো 45 দিনতে খানে, ইমান সৰুতে খান্দিব নালাগে একচুৱেলি। মিনিমাম 2 মাহ থৈ কিনে আলুটো নিজে জানে আৰু আলুটো খান্দি চালে হয় যে আলুটো ডাঙৰ হৈছে নাই, পুৰঠ হৈছে নাই, ঠিক তেনেকুৱা ধৰণৰ কথা আৰু। এইবাৰ আপোনালোকে সঁচ ক'ৰ পৰা আনিছে? আমি সঁচটো জলন্ধৰ পঞ্জাৱৰ পৰা আনিছোঁ। পঞ্জাৱৰ পৰা আনিছোঁ। আৰু এতিয়া আপোনালোকে এইখিনি যিখিনি কৰি আছে এইখিনি খেতি, ধৰক ইয়াৰ পৰা একো সঁচ থ'ব পৰা নাযাব জানো? মানে নেক্সট ইয়াৰ নে নাৰাখে? সঁচটোত হ'ব পৰা যায় একচুৱেলি। মানে এনেকুৱা হয়, আমাৰ ইয়াতে লোকেল আগতে আমাৰ ঘৰত কৰিছিলে লোকেল খেতি, লোকেল আলুটো, যিটো মানে সঁচ থ'লেও মানে সিমান ভাল নহয়, গেলি যায়। তাৰমানে কি হ'ল, আপুনি চাঙত থ'ব লাগিব, চাঙত থোৱাৰ লগে লগে আলুটো চাইজ কৰিব লাগিব, সৰু মানে এনেকুৱা চাইজ কৰি কিনে আপুনি আগতে চাং পাতে, ঘৰৰ চালৰ তলত চাং এখন পাতি কিনে চাঙত থোৱা হৈছিলে। তাৰমানে চাঙত থোৱাৰ পাছত কি হয়, গেলি যায়। যিমান থয় সিমানটো নাপায় আৰু প্ৰডাকশ্যন সিমান নিদিয়ে। এইটো মানে এইটো আমি কঠীয়াটো যেনেকৈ আনিছোঁ এইটো মানে প্ৰায় গেৰাণ্টি আৰু ক'ব লাগিব। আপুনি বেগত 15 বেগ 20 বেগ তেনেকুৱা ধৰণৰ দিয়ে। আৰু নিজৰ লোকেলটো হ'লে মানে ইমান প্ৰডাকশ্যন নিদিয়ে। তাৰমানে এতিয়া ইয়াতে কিছুমানে ধূপগুৰি বুলি আলু এটা আছে, সেইটো লগায়, সেইটো ইমান প্ৰফিটজনক নহয়। আগতীয়াকৈ লগাব পাৰি বাৰু সেইটো খেতি। কিন্তু সেইটো আলুটো এনেকুৱা হয়, আপুনি কঠীয়াটো অনাৰ পিছত কঠীয়াটো অলপ ৰেটটো কম হয় সেইটো। তাৰপিছতে এতিয়া বিক্ৰী কৰোঁতে বাৰু আলু প্ৰডাকশ্যনটো খুব কম দিয়ে, আপোনাৰ 5 বেগ 4 বেগ 3 বেগ তেনেকুৱাকৈ দিয়ে। সেইটো কাৰণে প্ৰায় সেইটো নলগায়। মানে লাভটো ধৰক আপোনালোকৰ দৰে খেতি কৰিলে পঞ্জাৱৰ পৰা আপোনালোকে যেনেকৈ আনিছে সঁচটো তাৰ পৰা আনে, ঠিক আছে নহয় জানো? তাৰ পৰা আনিলে ভাল হ'ব। আৰু আপুনি যিটো উদাহৰণ দিলে 10 বিঘা মাটিত যদি খেতি কৰে, 10 বিঘা মাটিত খেতি কৰিলে অন্ততঃ 2-3 গুণলৈকে প্ৰফিট হ'ব পাৰে। মানে 3 লাখ টকা খৰচ হ'ল, ধৰক 3 লাখত আপুনি ক'লে যে যোৱা বছৰ 9 লাখলৈকে পাইছে। গতিকে নৱপ্ৰজন্মই এই আদৰ্শটো লোৱা উচিত। আপোনাক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ অনাগত দিনবোৰো ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু এয়া হৈছে শাৰী শাৰীকৈ মোৰ চকুৰে নেদেখালৈকে মোৰ লগত নৰেশ দা আছে। নৰেশ দাৰ কেমেৰাই যিমান দূৰলৈকে টানিছে সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে এয়া কেৱল অন্য ইয়াত খেতি নহয়, এয়া কেৱল আলু খেতিৰ দৃশ্য। এয়া আলুবাৰী প্ৰায় 200 বিঘা মাটিত এনেদৰে তেওঁলোকে খেতি কৰিছে। আৰু প্ৰকৃতাৰ্থত এয়া অসমীয়াগিৰি। বজাৰ আমাৰ
পথাৰ আমাৰ সেই শ্লোগান তেওঁলোকে সঁচা প্ৰতিপন্ন কৰিছে। ৰঞ্জীৱ বৰগোহাঁইৰ নেতৃত্বত যি ইয়াত খেতি কৰা হৈছে তেওঁলোকে এক আশানুৰূপ ফল দেখিছে বা ফলাফল বৰ্তমানলৈকে লাভেই দেখিছে। আৰু তেওঁলোকে উল্লেখ কৰিছে যে 3 মাহ, মাত্ৰ 3 মাহৰ ভিতৰত 3 মাহৰ খেতি কৰি আপুনি যদি 3 লাখ টকা 10 বিঘা মাটিত খৰচ কৰিছে তেনেহ'লে নিশ্চয়কৈ 9 লাখ বা 6 লাখ টকালৈকে আপোনালোকে উপাৰ্জন কৰিব পাৰিব, কোনো ধৰণৰ লোকচান নহয়। আৰু আজি আপোনালোকক এই অনুপ্ৰেৰণামূলক ভিডিঅ'টো এইকাৰণে দেখুৱাইছোঁ আপোনালোকেও যাতে শংকিত হৈ বহি নাথাকি, নিবনুৱা হৈ বহি নাথাকি এনেধৰণেৰে খেতিৰে স্বাৱলম্বী হ'ব পাৰে, তাৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যদি আপোনালোকৰ আজি এই ভিডিঅ'টো ভাল লাগিলে বা মোৰ কোনোবাখিনিত ভুল হৈছে বা আৰু আপোনালোকৰ ওচৰতো যদি কিবা তথ্য আছে সেয়া জনাবৰ কাৰণে চেষ্টা কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কেনে পালে নিশ্চয় জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম।